নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই তোমালোকৰ ব্যাকৰণ অংশৰ পৰা অহা এটা প্ৰশ্ন কি প্ৰত্যয় যোগ হৈছে লিখা এনেকৈ এটা প্ৰশ্ন আহে। তাতে তোমালোকৰ কুৱেশ্যন বেংকৰ পৰা মই কমেও 100টা শব্দ সংগ্ৰহ কৰি লৈছোঁ। অৱশ্যে মই ইতিমধ্যে এটা ভিডিঅ' দিছিলোঁ, তাত মই প্ৰত্যয় ভাঙিহে দেখুৱালোঁ, কি প্ৰত্যয় যোগ হৈছে সেইটো দিয়া নহ'ল। সেয়ে মই এই শব্দখিনি তোমালোকৰ বাবে আকৌ মই কি প্ৰত্যয় যোগ হৈছে সেইটো ভাঙি দেখুৱাবলৈ আগবাঢ়িছোঁ। আৰু তোমালোকক তাৰ আগতে আৰু এটা কথা কৈ থওঁ, তোমালোকৰ কিতাপত দিয়া মতে প্ৰত্যয় দুই প্ৰকাৰৰ, পৰ প্ৰত্যয় প্ৰথমতে পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। পূৰ্ব আৰু পৰ। পূৰ্ব প্ৰত্যয়খিনি তোমালোকৰ উপসৰ্গ যিখিনি আছে, উপসৰ্গখিনি পূৰ্ব প্ৰত্যয় আৰু আমি যিখিনি সাধাৰণতে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় সেইখিনি পাইছোঁ, সেইখিনিক পৰ প্ৰত্যয়ৰ অধীনত লৈছে আৰু উপসৰ্গখিনিক পূৰ্ব প্ৰত্যয়ত লৈছে। এতিয়া মই তোমালোকক প্ৰত্যয় ভাঙি দেখুৱাওঁতে পৰ প্ৰত্যয় পূৰ্ব প্ৰত্যয় লিখাৰ উপৰিও মই ব্ৰেকেটৰ ভিতৰত আকৌ কৃত প্ৰত্যয় হ'লে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় হ'লে তদ্ধিত প্ৰত্যয় তেনেকৈও লিখি দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এতিয়া আহিছোঁ মই প্ৰথম শব্দটো আছে পলৰীয়া। পলৰীয়া। পলৰীয়াটো প্ৰত্যয় ভাঙিলে হ'ব পলা যোগ অৰিয়া। পলা যোগ অৰিয়া। এইটো হ'ব পৰ প্ৰত্যয়। পৰ প্ৰত্যয় আৰু পলাটো যিহেতু আমাৰ ক্ৰিয়া শব্দ বা ধাতুৰ লগত যোগ হৈছে, সেইটো কাৰণে এইটো হ'ব কৃত প্ৰত্যয়। তোমালোকে মই ইয়াত সময়টো বচাবৰ কাৰণে মই পৰ আৰু কৃত বা তদ্ধিত এনেকৈহে লিখি যাম। তোমালোকে প্ৰত্যয় শব্দটো নিজে তাত যোগ কৰি ল'বা। 2 নম্বৰতে আছে নদীয়াল। নদীয়াল। নদীয়ালটো প্ৰত্যয় ভাঙিলে হ'ব নদী যোগ আল। নদী যোগ আল। এইটো হ'ব পৰ প্ৰত্যয়, মই পৰ বুলিহে লিখিছোঁ, আৰু এইফালে হ'ব তদ্ধিত। তোমালোকে প্ৰত্যয় শব্দটো লিখি ল'বা। তাৰপিছত আছে বননি। বননি। বন যোগ অনি। বন যোগ অনি। এইটো হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত। বুদ্ধিয়ক। বুদ্ধিয়ক। বুদ্ধি যোগ অক। বুদ্ধি যোগ অক। বুদ্ধিয়ক। এইটো পৰ প্ৰত্যয় আৰু তদ্ধিত। তাৰপিছত আছে পথিক। পথিক। পথিকটো হ'ব পথ যোগ ইক। পথ যোগ ইক। এইটো প্ৰাতিপাদিকৰ লগত যোগ হৈছে, এইটো হ'ব তদ্ধিত প্ৰত্যয় আৰু পৰ প্ৰত্যয়ৰ অন্তৰ্গত। তদ্ধিত। জোনাকী। জোনাকী। জোনাকীটো হ'ব জোন যোগ আকি। এইটো হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত। পনীয়া। পনীয়া আছে। পনীয়াটো প্ৰত্যয় ভাঙিলে হ'ব পানী। পানী যোগ ইয়া। দীৰ্ঘ ই অন্ত্যস্ত ইয়ত আকাৰে ইয়া। এইটো হ'ব পৰ
প্ৰত্যয় আৰু তদ্ধিত বিহুৱা বিহুৱা বিহু যোগ ৱা বিহু যোগোৱা এটো একেই হ'ব পৰ আৰু তদ্ধিত তাৰ পিছত আছে কথকি কথকিতে প্ৰত্যয় ভাঙিলে হ'ব কথা যোগ ইকি এটো একেই হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত 10 নম্বৰত আছে ৰূপ এটো হ'ব ৰূপ যোগ ৰূপ এটো একেই হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত তাৰ পিছৰটোলৈ আহিছো পতিয়ন পতিয়নটো প্ৰত্যয় ভাঙিলে হ'ব পতি যোগ অন তো হ'ব পতি যোগ অন পৰ প্ৰত্যয় আৰু তদ্ধিত তলতীয়াটো হ'ব তলত যোগিয়া তলত যোগ ইয়া এটো একেই হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত খাৱন আছে খাৱন এটো হ'ব খা যোগ অন খাটো যেহেতু ধাতু হেতু কাৰণে ইয়াত পৰ প্ৰত্যয় হ'ব কিন্তু হ'ব এটো কৃত প্ৰত্যয় কৃত অঘাইতটো ভাঙিলে হ'ব অঘ যোগ আইত এটো হ'ব পৰ আৰু তদ্ধিত ঔৱা আছে ঔৱাটো হ'ব ঔ যোগ আ পৰ প্ৰত্যয় তদ্ধিত গয়া গাঁও যোগ ইয়া গাঁও যোগ ইয়া পৰ প্ৰত্যয় আৰু তদ্ধিত দতুৱা দাঁত যোগ ওৱা দাঁত যোগ ওৱা এটো হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত তাৰ পিছত আছে দেখনিয়াৰ
এটো হ'ব দেখ যোগ অনিয়াৰ দেখ যোগ অনিয়াৰ এটো হ'ব পৰ প্ৰত্যয় আৰু কৃত মিছলীয়া মিছলীয়াটো ভাঙিলে হ'ব মিছা যোগ অলিয়া মিছা যোগ অলিয়া মিছলীয়া এটো হ'ব পৰ প্ৰত্যয় আৰু তদ্ধিত পয়েৰা এটো ভাঙিলে হ'ব পই যোগ এৰা এটো পৰ প্ৰত্যয় আৰু তদ্ধিত পিছৰটোলৈ আহিছোঁ ফপৰা ফপৰাটো হ'ব ফাপৰ যোগ আ পৰ প্ৰত্যয় আৰু তদ্ধিত দৰদি আছে দৰদ যোগ ই এটো একেই পৰ প্ৰত্যয় আৰু তদ্ধিত ৰন্থলী এটো প্ৰত্যয় ভাঙিলে হ'ব ৰণ যোগ থলী একেই পৰ প্ৰত্যয় আৰু তদ্ধিত তাৰ পিছতো আছে শেহতীয়া এটো শেষ লিখিলেও হ'ব শেষ যোগ অতিয়া একেই পৰ প্ৰত্যয় আৰু তদ্ধিত লিখি দিছোঁ পিছৰটো আছে হালসা হাল যোগ সা পৰ প্ৰত্যয় তদ্ধিত তাৰ পিছত আছে গৰু গো যোগ অৰু পৰ প্ৰত্যয় তদ্ধিত টেঙেচি এটো হ'ব টেঙা যোগ এচি একেই পৰ প্ৰত্যয় আৰু তদ্ধিত তাৰপিছতো আছে পানখিলা
পানখিলা পান যোগ খিলা পৰ প্ৰত্যয় আৰু তোমালোকে এইটো নিৰ্দিষ্টবাচক প্ৰত্যয়ও লিখিব পাৰা তদ্ধিত লিখিলেও নাকাটে মই নিৰ্দিষ্টবাচক লিখিছোঁ নিৰ্দিষ্টবাচক আচলতে তোমালোকৰ পাঠ্যপুথি মতে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় নিৰ্দিষ্টবাচক প্ৰত্যয় গোটেইখিনি পৰ প্ৰত্যয় অন্তৰ্ভুক্ত কৰি লৈছে গতিকে নিৰ্দিষ্টবাচক লিখিলেও তোমালোকৰ ভুল নহয় আৰু তদ্ধিত লিখিলেও ভুল নহয় তাৰ পিছৰটো আছে বাঘিনী এটো হ'ব বাঘ যোগ ইনি বাঘ যোগ ইনি পৰ প্ৰত্যয় আৰু তদ্ধিত আৰু এটা দিছোঁ পূজা ভাগ পূজা ভাগটো একেটাই হ'ব পূজা যোগ ভাগ পূজা যোগ ভাগ পৰ প্ৰত্যয় এইটো নিৰ্দিষ্টবাচক লিখিলেও ভুল নহয় তোমালোকৰ নিৰ্দিষ্টবাচক ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই কুৱেশ্যন বেংকত থকা কি প্ৰত্যয় যোগ হৈছে লিখা এই প্ৰশ্নটোৰ অধীনত যিমানখিনি শব্দ আছে মই আজি তাৰে 30টা দিলোঁ আৰু পৰ্যায়ক্ৰমে মই পিছৰখিনিও দি যাম আৰু দুটা ভিডিঅ' যোগেদি তোমালোকক আটাইখিনি দি শেষ কৰিম আৰু চাই থাকিবা আছামিজ পাঠশালা আজি ভিডিঅ' ইমানতে সামৰোঁ ধন্যবাদ